ৰিকুৱেষ্ট থাকিল এই ভিডিঅ'টো সম্পূৰ্ণকে চাওকচোন এবাৰ। Commercial photo. Huh? Scott, Scott. Please, এই ভিডিঅ'টো মই ইনষ্টাগ্ৰামতে পাইছিলো আৰু এই ভিডিঅ'টো দেখা পাইছো যে এজনী মাইকী মানুহক নিজৰ গাৰ জোৰেৰে মানে গাৰ বল প্ৰয়োগ কৰি এজন মতা মানুহে মাংস খুৱাই দি আছে। এই পুৰুষজন বা সেই মতা মানুহজনক মই ক'ব বিচাৰো যে এনেকে মাইকী মানুহৰ ওপৰত গাৰ বল প্ৰয়োগ কৰি কেনে আপুনি মাংস তাকো কেঁচা মাংস খুৱাই দিয়াটো আপোনাৰ জানো ভাল কাম হৈছে? মাইকী মানুহজনী যদি মুছলমান মাইকী আছিল তেনেহলেতো ঠিকেই আছে, একো কথা নাই। কিন্তু হিন্দু যদি আছিল, যদি আপোনাক বিশ্বাস কৰি কেনে ভাল পাই আহিছে, যদি আপুনি জবৰদস্তি এনেকে খুৱাইছে আৰু তাকো আপুনি ভিডিঅ' ৰেকৰ্ড কৰিছে আৰু আপলোড কৰিছে ছচিয়েল মিডিয়াত, তে যিসকল এতিয়া হিন্দু মানুহ বা আমাৰ অসমীয়া মানুহসকলে যিসকলে পাব, এতিয়া তেখেতসকলে কি ভাবিব? বহুতে বহুত মিনিং ওলাব ন। এতিয়া যে বহুতে ওলাই দিব মিনিং যে এনেকে কৰি হিন্দু মাইকী এজনীক বিয়া পাতি কেনে মিয়া এজনে জবৰদস্তি মাংস খুৱাই দিছে, আৰু এইবোৰৰ কাৰণে আমি মুছলমান মানুহসকল বদনামত পৰিছো। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এইটো দেখা দেখি মুছলমানক বদনাম কৰিবলৈ বনোৱা এটা ৰাজনীতিৰ ভিডিঅ'। গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এই দোষীজনক যেনে উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰো।